ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10 এডভান্স মেথছৰ নাম চেপ্টাৰ 2 আছে আমাৰ কমপ্লেক্স নাম্বাৰছ সম্বন্ধে আমি আলোচনা কৰিম আৰু কমপ্লেক্স নাম্বাৰছৰ কথা জানিবৰ কাৰণে আমি প্ৰথমে জানিব লাগিব ইমেজিনাৰী নাম্বাৰ IM আৰু ৰিয়েল নাম্বাৰ RE এই দুটা বিষয় জানিব লাগিব। ইমেজিনাৰী নম্বৰ কি হয়? আমি কোনোবা এটা ইকুৱেশ্যন যদি x² + 1 = 0 এনেকুৱা ধৰণে পাওঁ, এইটো 0 হ'ব কাৰণে এইটো এটা 1 ইজ এ পজিটিভ নাম্বাৰ। 1 ৰ লগত x² কি হ'ব লাগিব যেতিয়া যদিহে 0 হ'ব লাগে, x² = -1 হ'ব লাগিব বা x = √(-1) হ'ব লাগিব। x = √(-1) is not a real number. এইটো কি কয়? x ² = -1 is denoted by I, and I stands for imaginary number. আৰু এইটো কি হ'ব? Imaginary number. য'ত এইবিলাক I থাকিব সেই নাম্বাৰবিলাক কি হ'ব? ইমেজিনাৰী নাম্বাৰলৈ কনভাৰ্ট হৈ যাব। এতিয়া আমি বুজিলো ইমেজিনাৰী নাম্বাৰ কি হয় আৰু ৰিয়েল নাম্বাৰবিলাক কি হয়। -1 is a real number, 1 is a real number, 2 is a real number, -2 is a real number. But when it is written under √(-1), this will be I, and this is imaginary number. This is not real number. And √(1) is real number, √2 is real number, √(-2) is imaginary number. গতিকে ইমেজিনাৰী নাম্বাৰ আৰু ৰিয়েল নাম্বাৰ কি হয় বুজি পালা তোমালোকে। এতিয়া কমপ্লেক্স নাম্বাৰ কি হয় আমি বুজাম। আমি x আৰু y ৰ গ্ৰাফ আঁকিছো আগতে। এফালে কি দিওঁ আমি x দিওঁ, এফালে y। গ্ৰাফত কি আকো এফালে y, পজিটিভ বিলাক এফালে থাকে আৰু নিগেটিভ এফালে থাকে y ডেশ। এফালে পজিটিভ থাকে আৰু এফালে নিগেটিভ থাকে x। এইটো কি হয়? এইটো 0। এতিয়া complex number is denoted by z, which is a plus ib. কেনেকে লিখা হয় complex number? z = a plus ib, where a is real part and ib is imaginary part. তাৰমানে কমপ্লেক্স নাম্বাৰ এটা হ'ব কাৰণে এটা ৰিয়েল পাৰ্ট থাকিব, এটা ইমেজিনাৰী পাৰ্ট থাকিব। ওকে, আৰু আমি গ্ৰাফত কেনেকে প্ৰেজেন্টেশন কৰিম এতিয়া চাবা। x পজিটিভ এই ডাইৰেকশ্যনত আমি কি লওঁ? ৰিয়েল নাম্বাৰ লওঁ RE, আৰু y ডাইৰেকশ্যনত আমি কি লওঁ? ইমেজিনাৰী নাম্বাৰ লওঁ। এতিয়া z is a complex number a which is a plus ib. তো x ত ৰিয়েল নাম্বাৰ কিমান আছে? a। ৰিয়েল নাম্বাৰ কিমান হয়? a। আমি ইয়ালে a গলো, আৰু y ডাইৰেকশ্যনত ইমেজিনাৰী নাম্বাৰ কি আছে? ib, which value is b. তো আমাৰ কোঅৰ্ডিনেট ক'ত হ'ব? এইটো কোঅৰ্ডিনেট হ'ব a আৰু b। যেহেতু আমি ইমাজিনাৰী লৈছো, a আৰু ib হ'ব ইয়াৰ কোঅৰ্ডিনেট, এই পইণ্টৰ কোঅৰ্ডিনেট। এতিয়া 0 আৰু এই পইণ্টটো আমি যদি লগ লগাই দিওঁ, this graph will be z = a plus ib. এই গ্রাফটো কি হবে? z = a plus ib. This is the complex number.
আৰু পিছত তোমালোকে গম পাবা যে ৰিয়েল এক্সিছত যদি কমপ্লেক্স নাম্বাৰ যেটো গ্ৰাফে যেটো এংগল কৰিব থিটা, this theta will be called as argument. ARGZ equal to ইয়াত গেছে থিটা। কেনেকে থিটা কেনেকে ওলাব? This is theta, this is A, this is B. So tan theta, ইয়াৰ পৰা আমি tan theta উলিয়াব লাগিব। tan theta will be B by A. B by A, theta equal to tan inverse B by A. This is the argument of the complex number Z. গ্ৰাফটো এফালে গৈ থাকিলে this angle যদি এংগলটো এফালে মুভ কৰি থাকে তেতিয়া হলে এংগলটো পজিটিভ হ'ব, আৰু যদি এংগলটো ক্লকৱাইজ ডাইৰেকশনত গৈ থাকে এটো নেগেটিভ হ'ব। কিছুমান ইম্পৰ্টেন্ট টার্ম আছে, এই ইম্পৰ্টেন্ট টার্ম কমপ্লেক্স নাম্বার ধৰা z is a complex number which is a plus ib. এতিয়া z ৰ কনজুগেট যদি z বার হয়, কনজুগেটটো কি লিখে? a plus ib কনজুগেট হ'ব জাস্ট প্লাস ইনটু মাইনাস হৈ যাব a minus ib। তাৰমানে আমি যদি z বার মানে কি a plus ib bar equal to a minus ib হল। আমাৰ z ৰ কনজুগেট কি হ'ব? z বার। ঠিক আছে, আমি যদি কনজুগেট নাম্বার z কমপ্লেক্স নাম্বাৰটো আৰু ইয়াৰ কনজুগেট নাম্বাৰটো যদি মাল্টিপ্লিকেশন কৰো তেনেহলে কি হ'ব? a plus ib into a minus ib which is equal to a square minus b square which will be a square plus b square. a square plus b square হ'ব। আৰু modulus of z, যদি z is a complex number a plus ib হয়, modulus of z is square root of a square plus b square, or modulus z square equal to a square plus b square। আৰু যদি ইয়াৰ লগত আমি কম্পেয়াৰ কৰো ওপৰৰ লগত, this will be z multiplied by z bar. So z square equal to z into z bar. এটো কনজুগেট নাম্বার বুলি কয়, কনজুগেট নাম্বার। এটো কমপ্লেক্স নাম্বার। এই কমপ্লেক্স নাম্বাৰটোৰ এটো conjugate number. Conjugate number is also a complex number, but this is the conjugate of this complex number. আৰু আমি আৰু কিছুমান ইম্পৰ্টেন্ট আছে কমপ্লেক্স নাম্বাৰৰ। কমপ্লেক্স নাম্বাৰৰ প্ৰপাৰ্টিজ, like the normal numbers we can add, subtract, multiply and divide complex numbers. ইয়াৰ প্ৰপাৰ্টিজ বিলাক কি হয়? এডিশন প্ৰপাৰ্টি, তাৰপিছত আহিব সাবট্ৰেকশন প্ৰপাৰ্টি, মাল্টিপ্লিকেশন প্ৰপাৰ্টি, গোটেইকেইটা প্ৰপাৰ্টি থাকিব। সাপোজ এডিশন প্ৰপাৰ্টি ধৰা z1 is a complex number a plus ib which is equal to a plus ib, z2 is another complex number which is c plus id, z1 plus z2 আমি যদি মাল্টিপ্লাই মানে এডিশন কৰো তেতিয়াহলে this will be a plus c, রিয়েল পার্ট একেলগতে হ'ব প্লাস i into ইমাজিনারি পার্ট একে b plus d। মানে ইয়াৰ যোগেদি আমি এটো বুজো যে after addition of two complex numbers the result will also be a complex number। যদি আমি মাল্টিপ্লিকেশন কৰো তেতিয়াও আমি এটা কমপ্লেক্স নাম্বার পাম। if we multiply two complex numbers then also we will get one complex number।
সাবট্ৰেকশন কৰিলেও আমি পাম এটা কমপ্লেক্স নাম্বাৰ আৰু যদি ডিভিজন কৰোঁ তেতিয়াও আমি কমপ্লেক্স নাম্বাৰ পাম তেনেকে এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন আৰু ডিভিজন চাৰিটা প্ৰপাৰ্টি আমি পাম এতিয়া কিছুমান সহজ আমাৰ এক্সাৰসাইজত আমাৰ সহজ কিছুমান কোৱেশ্চন দিয়া আছে এইকেইটা কেনেকৈ সলভ কৰিব এক্সাৰসাইজ 2.1 তোমালোকে উলিয়াই লোৱা ইয়াত দিছে নাম্বাৰ অফ কোৱেশ্চনত কি দিছে আইডেন্টিফাই দ্য ইমাজিনাৰী নাম্বাৰছ ফ্ৰম দ্য ফলোইংছ স্কয়াৰ ৰুট অফ -9 দিছে এইটো এতিয়া আইডেন্টিফাই কৰিব লাগে যে এইটো ইমাজিনাৰী নাম্বাৰ হয় নে ৰিয়েল নাম্বাৰ ওকে এইটো আমি কেনেকৈ লিখিব পাৰিম স্কয়াৰ ৰুট অফ -9 টো স্কয়াৰ ৰুট অফ -1 ইনটু স্কয়াৰ ৰুট অফ 9 which is স্কয়াৰ ৰুট অফ -1 মানে কি I আৰু স্কয়াৰ ৰুট অফ 9 is 3 square or আমি লিখিব পাৰো 3i তো 3i কি হয় ইমাজিনাৰী নাম্বাৰ গতিকে আমি আইডেন্টিফাই কৰিব পাৰিলো যে স্কয়াৰ ৰুট অফ 9 is স্কয়াৰ ৰুট অফ -9 is ইমাজিনাৰী নাম্বাৰ ঠিক তেনেকে b দিয়া আছে b will be also a imaginary number c দিয়া আছে c will be দুটা দিয়া আছে c টো সোয়া দুটাই মাইনাস দিয়া আছে স্কয়ার ৰুট অফ -3 ইনটু স্কয়ার ৰুট অফ -4 তো কি হ'ব ইয়াত স্কয়ার ৰুট অফ -1 ইনটু স্কয়ার ৰুট অফ 3 ইনটু স্কয়ার ৰুট অফ -1 ইনটু স্কয়ার ৰুট অফ 4 so square root of -1 square root of -1 will be -1 square root of -1 whole square into square root of 3 square root of 4 is equal to 2 so eto ki hobo -1 into 2 into square root 3 which is -2 square root 3 this is a real number This is a real number. গতিকে আমি এক্সারসাইজ 2.1 ৰ এনেকে ক্যালকুলেট কৰিব লাগিব এনেকে সলভ কৰি আমি উলিয়াই দেখাব লাগিব যে কোনটো ইমাজিনাৰী নাম্বাৰ হয় আৰু কোনটো ৰিয়েল নাম্বাৰ নাম্বাৰ 2 কোৱেশ্চনত কি দিয়া আছে সিম্পলিফাই কৰিবলৈ দিয়া আছে I to the power 35 plus 1 divided by I to the power 31 আমি এটো কেনেকৈ লিখিব পাৰো সিম্পলিফাই কৰিবলৈ I to the power 4 into 8 32 35 হ'ব লাগে আমাৰ 32 plus 3 35 plus 1 divided by I to the power এটো আমি সেম 4 into 8 লিখিলো 32 হল -1 31 হৈ গল তো আমি এটো কি লিখিব পাৰিম I to the power 4 to the power 8 into I to the power I cube plus eto ami ki likhibo parim I to the power 4 eto I minus noy to the power 8 into I to the power -1 etia I to the power 4 is 1 1 to the power 8 is 1 and I cube is I square into I cube to ki I square into I ইয়াত আমি কি লিখিম I to the power 4 is 1 1 to the power 8 is 1 1 into I to the power eto I hoy I to the power -1 তো I to the power -1 আমি কি লিখিম 1 by I তো কি হবো this will be I square equal to -1 -1 into 1 is -1 into I is -I plus etu upole gusi gole ki hobo I hobo to -1 -I plus I equal to 0 আমি সিম্পলিফাই কৰিলে কি পাও
the answer will be 0. Next, বাকি কিটাও তেনেকে সিম্পল সিম্পলিফিকেশন কৰিব লাগে যদি নোৱাৰা তেনেহলে মোলে মেসেজ কৰিবা Question number 3 কি দি আছে Question number 3 কৈছে express each of the following numbers in a plus ib form a plus ib ফর্মত লিখিবলৈ আহিছে দিছে কি প্ৰথমটো question number 2 sorry question number 3 number 1 or 2 minus square root of minus 5 আমি এটো কেনে লিখিম 2 minus square root of minus 5 লিখম minus square root of minus 1 into square root of 5 which is 2 minus square root of minus 1 is I square root of 5 or 2 plus I square root of minus 5 আমি এটো ফর্মত লিখি দিলো where a is 2 and b is minus 5 square root of minus 5 ঠিক তেনেকে আমি number 2 question to square root of minus 3 minus square root of 3 which will be square root of minus 1 into square root of 3 minus square root of 3 this will be I square root of 3 minus square root of 3 so this will be minus 3 square root of minus 3 plus I square root of 3 এটো a plus ib ফর্ম তো বাকি কিটা তোমালোকে কই লবা all are very easy not so tough তোমালোকে যদি ট্রাই কৰি থাকা গুটেখিনি পাইবা আমি নেক্সট চ্যাপ্টাৰত অলপ টাফ কিছুমান কোৱেশ্যনৰ আনসাৰ কৰিম সলভ কৰিম কমপ্লেক্স নাম্বাৰছৰ তোমালোকে question number 3 কৰি থৈবা question number 4 কৰিব পাৰিবা question number 5 পৰা অকমান টান এইখিনি মই কৰি দেখাম এটা দুটা কৰি দেখাম বাকি তোমালোকে কৰি লবা ধন্যবাদ